বন্ধুসকল নমস্কাৰ। বৰ্তমান আমি এতিয়া আজি শিৱৰাত্ৰি বুলি মন্দিৰলৈ যাবলৈ ওলাইছোঁ আৰু আমাৰ ওচৰতে তিনিটা মন্দিৰ আছে। সেই তিনিটা মন্দিৰৰ কাৰণে আমি তিনিগছ চাকি, ফুল, তুলসী আদি কৰি যি লাগে তিনিভাগ কৰি লৈ লৈছোঁ। প্ৰতিটো মন্দিৰতে এগছ চাকি, এযোৰ তামোল পাণ দি সেৱা এটা ল'ম বুলিবলৈ ওলালোঁ। গতিকে মোৰ লগত আছে আমাৰ কণ দুটি, আমাৰ চুমু দেৱী আৰু এইটো আমাৰ পৰমজিৎ নাথ। এইটো মোৰ ল'ৰা, এজনী মোৰ ভতিজা। তাৰপাছত আমি সকলোৱে গাড়ীত যাম আৰু পিছৰখিনি যি হয় মই আপোনালোকক পিছত দেখাই থাকিম। এয়া আমি প্ৰথমটো মন্দিৰ পালোহি। প্ৰথমটো মন্দিৰ আমাৰ ৰিংচৰা শংকৰ মন্দিৰ আৰু শিৱ মন্দিৰ দুইটা একেলগে আছে। বৰ্তমান শিৱ মন্দিৰত কিবা নাম প্ৰসংগ চলি আছে। গতিকে এই মন্দিৰত আমি তামোল পাণ আৰু তেল বন্তি দি তাৰপাছত আকৌ ধামৰ মন্দিৰত যাম। তাৰপাছত যাম জৰাবাৰী যিটো শিৱ মন্দিৰ আছে তাত যাম। গতিকে পিছৰখিনি আপোনালোকক দেখাই থাকিম। এতিয়া আমি প্ৰথম মন্দিৰটো এৰিলোঁ। এতিয়া আমি দ্বিতীয় মন্দিৰটো আহিছোঁ। এইটো হৈছে আমাৰ ধাম বুলি কয়। ধাম মন্দিৰত আহিছোঁ আৰু মোৰ লগত আছে এয়া চুমু আৰু এয়া আমাৰ পুতু অৰ্থাৎ পৰমজিৎ নাথ। এতিয়া আমি এই মন্দিৰটোৰ বিশেষত্ব বহুত আছে, কাৰণ এই মন্দিৰটোৰ পথাৰৰ পানীৰ মাজত আছে। কিন্তু ডেভেলপ হোৱা নাই কাৰণে এইটো টুৰিষ্ট প্লেচত পৰিণতি হোৱা নাই। গতিকে মই ভাবোঁ এইটো টুৰিষ্ট প্লেচৰ কাৰণে বহুত এটা মহত্বপূৰ্ণ জেগা। গতিকে প্ৰথমতে আমি মন্দিৰটোৰ ভিতৰত সেৱা কৰি আহি তাৰপাছত ইয়াৰ পৰিৱেশটো মই আপোনালোকক দেখাম। গতিকে প্ৰথমতে আমি সেৱা কৰি আহোঁ। যাবা চাই আহা, লাহে লাহে এই যা পঢ়িবা। আমাৰ ধামৰ মন্দিৰত বহুত ভিৰ হোৱাৰ বাবে আমি এই নন্দী মহাৰাজৰ কাষতে ধূপ চাকি দি আমি প্ৰসাদ লৈ আহিলোঁ। বহুত দীঘল লাইন। এই লাইন শেষ কৰিবলৈ গ'লে কমচে কম 1 ঘণ্টা লাগি যাব। গতিকে আমি ইয়াতে দি শেষ কৰিলোঁ।
মানুহ এতিয়াও বহুত আহিয়ে আছে।